AIUDFৰ দুজন বিধায়কলৈ কাৰণ দৰ্শাৰ জাননী জাৰি 5 দিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছে। বিধায়ক সুজামুদ্দিন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰীলৈ কাৰণ দৰ্শাৰ জাননী জাৰি। সংবাদমেলত এই কথা ঘোষণা AIUDF নেতৃত্বৰ। আমি এই মুহূৰ্তত পুনে পুনে দৰ্শকসকলক লৈ গৈছো সংবাদমেলৰ মাজলৈ। এইবিলাক তৰল মন্তব্যৰ কাৰণে এইবিলাক 2 দিন আগত ক'ব মিয়াৰ বুট মোৰ নালাগে, 2 দিন পিছত মিয়াৰ ঘৰে ঘৰে গোটেই কেবিনেট গৈ বঢ়িত ধৰিব। এইবিলাক আমাৰ ৰাইজে দেখা নাই নেকি? ডিং মছজিদত গৈ ইফতাৰ কৰিব টকি পিন্ধি বিজেপিৰ নেতাবোৰে MLA বিলাকে কেণ্ডিডেট লৈ বিজেপিৰ প্ৰাৰ্থীয়ে তাৰপিছত আমাৰ নৈতিক অধিকাৰ আছে নে এইবোৰ কথা কোৱাৰ? অসমীয়াৰ অস্তিত্ব ক'ত তেওঁ ৰাখিছে? তেওঁ যি অসমীয়াৰ কথা যোৱা 3 বছৰ ক'লে, পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগত তেওঁৰ বাহিনী গৈ মছজিদত গৈ নামাজ পঢ়িব লগা হৈছে, ইফতাৰ কৰিব লগা হৈছে, ৰোজা ৰাখিব লগা হৈছে। কি কথা ক'ব বিচাৰে? তেওঁ সাম্প্ৰদায়িক কথা কৈ 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 গ্ৰাউণ্ড ৰিয়েলিটিৰ লগত কোনো মিল নাই। তেওঁ যি কৰে এইটো সঁচা। সুৰেশ বৰা মছজিদত গ'লে ভাল, জিতু গোস্বামী মছজিদত গৈ টকি পিন্ধিলে ভাল, তেওঁ গৈ মিয়াৰ ওচৰত হাত জোৰ কৰি ক্ষমা বিচাৰিলে ভাল। আৰু যদি মানুহে নিজৰ অধিকাৰ লৈ কথা কয় মুছলমান মানুহে, তেতিয়া বাংলাদেশী কি কথা কৈ আছে? আসলে মূলত কথাটো হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা হতাশাত ভুগিছে। তেখেতে 14 বছৰ অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল আৰু অসম চুক্তি ৰূপায়ণ মন্ত্ৰী থাকি 14 বছৰ এই সমস্যাটো সমাধান কৰিব নোৱাৰিলে। NRCৰ জৰিয়তে যিটো হ'ল সেইটো দুধ কা দুধ পানী কা পানী হ'ল। সেইটো কৰিব নোৱাৰি তেখেতৰ ব্যৰ্থতা ঢাকিবলৈ গৈ কেন্দ্ৰত তেখেতৰ চৰকাৰ, ৰাজ্যত তেখেতৰ চৰকাৰ এইটো কৰিব নোৱাৰি তেখেতৰ হতাশাত ভুগি এইবিলাক বক্তব্য দিছে। এই বক্তব্য দুৰ্ভাগ্যজনক। থ্যাংক ইউ। আৰু এটা প্ৰশ্ন আছিলে আপোনালোকৰ আনগৰাকী প্ৰাধ্যাপকে বাৰে কৈ আছিলে নিৰ্বাচন আগলৈকে যে 3খন আসন কমৰ বাকী দিব আৰু 3খনতে জিকিব। নগাঁও আপোনালোকৰ তুলনামূলকভাৱে দুৰ্বল হয় আৰু বহু ধৰণৰ ছ'চিয়েল মিডিয়াতো চৰ্চা চলিছে আপোনালোকৰ যিগৰাকী প্ৰাৰ্থী তেওঁ যিদৰে যুঁজিব লাগিছিল নুযুঁজিলে, এইবিলাক অভিযোগটো আহি থাকে। পলিটিক্সত সদায় অভিযোগ আহি থাকে আৰু এনেকুৱা অভিযোগবিলাকতো আহি থাকিব। সকলো অভিযোগৰ পিছত যদি মানুহে দৌৰে বেলেগ কথা হৈ যাব। তো আমাৰ অভিযোগ কিছুমান আমাৰ নগৰ প্ৰাৰ্থীৰ অভিযোগ আহিছে বোলে আমাৰ দৃষ্টিগোচৰ হৈছে। আমিও চিন্তা কৰিছোঁ এনেকুৱা ধৰণৰ কোনো অভিযোগ আমাৰ তাত নাই। তেখেতে অত্যন্ত শক্তিশালীভাৱে দিছে আৰু আমি আজিও আশাবাদী তাত জিকিম। লাষ্ট মিটিঙত 50,000ৰ ওপৰত মানুহ হৈছে। আশৰাফুল সাহেব নিজে আছিল। নাই এনেকুৱা কোনো কথা আমাৰ হাতত নাই। এনেকুৱা কোনো কথা নাই একদম। থ্যাংক ইউ। এবাৰ লোকসভা নিৰ্বাচনত আপোনালোকৰ বিৰোধী ৰাইজৰ দল আৰু ADP এটা কথা বাৰে কৈছে, BJP আৰু আপোনালোকৰ মাজত ভাল সম্পৰ্ক আছে।